নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হৈছে অসমৰ যুৱকৰ এখন ট্ৰাকৰ সৈতে দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক খাবতি লৈছে অসমৰ যুৱকগৰাকী কিদৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে প্ৰতিটো তথ্য আহি পৰিছে জনোৱাৰ চেষ্টা কৰি এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক খাবতি লৈছে অসমৰ যুৱকে পঞ্জাবলৈ এখন নেক্সন বাহনেৰে গৈ থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিহাৰৰ পৰা গৈ আছিল যুৱকজন নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ পিছফালে খুন্দা মাৰিছে বাহনখনে আৰু তাৰ পাছতে কৰুণ মৃত্যুক খাবতি লৈছে অসমৰ যুৱকজনে দুৰ্ঘটনাত থিতাতে নিহত হৈছে নলবাৰীৰ সাগৰকুছিৰ ভাস্কৰ কলিতা এটা ডাঙৰ খবৰ এই মুহূৰ্তত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে বিহাৰৰ জাৰু বিক্ৰী ব্যৱসায়ৰ লগত জড়িত আছিল ভাস্কৰ ব্যৱসায় কামৰ বাবে দুই বন্ধুৰ সৈতে পঞ্জাবলৈ গৈ আছিল ভাস্কৰ কলিতা আৰু পঞ্জাবলৈ গৈ থকাৰ সময়তে এখন নেক্সন বাহনেৰে ট্ৰাকৰ পাছফালে খুন্দা মাৰে তাৰ পাছত মৃত্যু হৈছে বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু তাৰ পাছতে চাঞ্চল্যই বিৰাজ কৰিছে বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হৈছে অসমৰ যুৱকৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত নলবাৰীৰ সাগৰকুছিৰ ভাস্কৰ কলিতা নামৰ যুৱকজনৰ মৃত্যু হৈছে পঞ্জাবলৈ এখন নেক্সন বাহনেৰে গৈ থকা অৱস্থাতে এখন ট্ৰাকৰ পাছফালে খুন্দা মাৰিছে আৰু তাৰ পাছতে কৰুণ মৃত্যুক খাবতি লৈছে নলবাৰীৰ ভাস্কৰ কলিতাৰ নামৰ যুৱকজন বিহাৰত নলবাৰীৰ সাগৰকুছিৰ ভাস্কৰ কলিতাৰ কৰুণ মৃত্যু হৈছে আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজনক হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বিহাৰত জাৰু বিক্ৰীৰ ব্যৱসায়ত জড়িত আছিল ভাস্কৰ কলিতা আমি ভাস্কৰ কলিতাৰ ফটোগ্ৰাফ দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত এয়া ভাস্কৰ কলিতাৰ দুৰ্ঘটনাগ্ৰস্ত নেক্সন বাহনখন এইখন টাটা নেক্সন বাহনেৰে পঞ্জাবলৈ দুই বন্ধুৰ সৈতে গৈ আছিল ভাস্কৰ কলিতা নলবাৰীৰ সাগৰকুছিত ঘৰ ভাস্কৰ কলিতাৰ নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ পাছফালে খুন্দা মাৰিছে ভাস্কৰ কলিতাৰ বাহনখনে আৰু তাৰ পাছতেই অতি কৰুণভাৱে মৃত্যুক খাবতি লৈছে ভাস্কৰে আৰু ভাস্কৰৰ আন দুই বন্ধুক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ভাৰত জাৰু বিক্ৰী ব্যৱসায়ত জড়িত আছিল নিহত ভাস্কৰ পঞ্জাবলৈ এখন নেক্সন বাহনেৰে গৈ থকাৰ অৱস্থাতে এখন ট্ৰাকৰ পাছফালে নিয়ন্ত্ৰণ হেৰুৱাই নেক্সন বাহনখনে খুন্দা মাৰে আৰু তাৰ পাছতেই অতি কৰুণভাৱে মৃত্যুক খাবতি লৈছে ইতিমধ্যে ভাস্কৰৰ মৃতদেহ নলবাৰীৰ বাসগৃহলৈ লৈ অনা হৈছে আমি শেহতীয়া তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নলবাৰীৰ ভাস্কৰ কলিতাৰ কৰুণ মৃত্যু হৈছে বিহাৰৰ মুজাফ্ফৰপুৰত